ওয়েলকাম ব্যাক টু মাই সেকেন্ড চেনেল সাগৰ ব্লগ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বহুত দিনৰ অন্তত মই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। তো আজিৰ ভিডিঅ'টো আমি এনেকুৱা ধৰণে ওলাবলৈ ওলাইছোঁ যে যোৱাকালি আমাৰ যি ধৰক ধুমুহা বতাহ গ'ল, সেই ধুমুহা বতাহ লগতে আমাৰ জুবিন দাও আজি নোহোৱাৰ আমাৰ বহুদিন হ'ল। আজি আমাৰ 7 মাহে হ'ব। আজি জুবিন দা নোহোৱাৰ আজি আমাৰ 7 মাহ হ'ব বাৰু। যি নহওক জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই, কিন্তু ন্যায় কিয় পোৱা নাই? আমাৰ গোটেই অসমবাসীয়ে ৰৈছে যে জুবিন গাৰ্গে ন্যায় পোৱা নাই, আৰু আমাৰ সাধাৰণ ৰাইজ যেতিয়া ধৰক কিবা কামত মৰিব তেতিয়াহ'লে কেনেদৰে ন্যায় পাব? গতিকে মোৰ লগত আজি 3জন সৰু ল'ৰা আছে। আমি এই তিনিওজনকে মায়াবিনী গীতটো 1 লাইন বা 2 লাইন কিবা এটা গাই দিব পাৰিছোঁ, যিকেইজনে গোটেইকেইজন পাৰে। ধৰক মোৰ লগত আছে, মই গোটেইজনকে নিম। এতিয়া মোৰ লগত আছে ভাৰ্গৱ দাস। আমি ভাৰ্গৱ দাসক মায়াবিনী গীতটো গাবলৈ কৈছোঁ। মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোনত। ধৰক এনেদৰে সকলো অসমবাসী ৰাইজে যোনদিনা আমাৰ জুবিন গাৰ্গক নশ্বৰ দিয়ে আমাৰ অসমলৈ অনা হৈছিল, সকলোৱে গাইছিল এনেদৰে। কিন্তু ধৰক সকলোৱে গাইছিল, অকল জুবিন গাৰ্গৰ মায়াবিনী গীতটো জুবিন গাৰ্গে গাইছিল, কাৰণ জুবিন গাৰ্গে কৈছিল যে মায়াবিনী গীতটো মোৰ সকলো ফেভাৰেট, আৰু জুবিন গাৰ্গে কৈছিল যে মই যেতিয়া মৰিম যে এই গীতটো গোটেই অসমতে বাজিব লাগিব। সেইবাবে গোটেই অসমতে জুবিন গাৰ্গৰ নশ্বৰ দিয়ে অহাৰ পিছত এই গীতটো সকলোৱে গাইছিল। তাৰপিছত আমি সকলো অসমবাসী আজিলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। আজি ইলেকশ্যন আহি পেলাই, অহাকালি ইলেকশ্যন, আজি 8 তাৰিখ, অহাকালি 9 তাৰিখ হ'ব ইলেকশ্যন আহি পেলাই। ইলেকশ্যনৰ আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে যদি ইলেকশ্যনৰ আগত জুবিন গাৰ্গক আমি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে বিজেপিক ভোট নিদিব। কিন্তু আজি কি হ'ল? আজি জুবিন গাৰ্গক ন্যায় কিয় পোৱা নাই? অহাকালিতো ইলেকশ্যন বোলে, কিন্তু আজিলৈকে জুবিন গাৰ্গে ন্যায় পোৱা নাই। কিয় ন্যায় পোৱা নাই সেইটো লাগে। তো ন্যায় নোপোৱাত আমি বহুত ধৰক অকল আমি বুলিয়ে নহয়, গোটেই অসমবাসীয়ে ৰহিছে ন্যায় নোপোৱাত। কিয় ন্যায় পোৱা নাই? জুবিন গাৰ্গৰ নিচিনা মানুহ এজন যদি আজিলৈকে ন্যায় পোৱা নাই, গতিকে সাধাৰণ ৰাইজে যদি কেতিয়াবা কিবা হয় তেতিয়াহ'লে কেনেদৰে ন্যায় পাব? লগতে ভিক্টৰ দাসে বহুত লাগিছে, লগতে মানস ৰবীন ডাঙৰীয়া আছে, আমাৰ বহুকেইজন নেতা কৰ্মী, ধৰক গায়ক গায়িকা, বহুত কিবা কিবি লাগিছে, কিন্তু তথাপিও জুবিন গাৰ্গে ন্যায় পোৱা নাই। কিন্তু ন্যায় নোপোৱাৰ ক্ষেত্ৰত আৰু যোৱাকালি দুপৰীয়া আমাৰ এটা বতাহ বৰষুণ গৈছিল, আমাৰ ফালে চাৰিওফালে গৈছিল, একদম গছ গছনি কাটি একদম পূৰা ভাঙি চিঙি চুৰমাৰ কৰি পেলাইছিল। তো মই এতিয়া কি ক'ম গাইজ, জুবিন গাৰ্গে আজিলৈকে ন্যায় পোৱা নাই। অতি সোনকালে যাতে জুবিন গাৰ্গে ন্যায় পায়, চৰকাৰ যাতে নহওক, আমি ৰাজনীতিৰ ক্ষেত্ৰত নাযাওঁ, জুবিন গাৰ্গক মই ৰাজনীতিৰ ক্ষেত্ৰত আনিব বিচৰা নাই। কিন্তু যিটো দলে ইয়াত শাসন কৰি থাকিব বা আমাৰ অসমখন চলাই থাকিব, তেওঁলোকেতো ন্যায় দিব লাগিব। বা আমি বেলেগ জনতাই আমি বহুত লাগিছোঁ, আমি ইউটিউবত লিখিছোঁ, ফেচবুকত লিখিছোঁ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ, গোটেই অসমে লিখিছে বা বেলেগ মানুহেও লিখিছে, কিন্তু আজিলৈকে তথাপিও জুবিন গাৰ্গে একো এটা ন্যায় পোৱা নাই। কিন্তু ন্যায় নোপোৱাত আমি সকলোৱে সেই অনুভৱ কৰিছোঁ, বহুত দুখ অনুভৱ কৰিছোঁ। অতি সোনকালে যাতে জুবিন গাৰ্গে ন্যায় পায়, সেইটোও সকলোৱে বিচাৰে বা ময়ো বিচাৰোঁ। আৰু মোৰ লগত 2জন সৰু ল'ৰা আছে। তো আছে মোৰ লগত। কি ক'বি তই জুবিন গাৰ্গৰ বিষয়ে কি ক'বি সেইটো ক'ম। তই জুবিন গাৰ্গৰ বিষয়ে কি ক'বি? জুবিন গাৰ্গ কেনেকুৱা এজন মানুহ আছিলে সেইটো ক। ভাল, স্বাস্থ্যৱান মানুহ আছে, মানে যি কথা কয় কৰে না। তো জুবিন গাৰ্গে এই কিবা এটা গান এটা গাই দিয়ে, জুবিন গাৰ্গ যিহেতু সকলোৱে ধৰ দুখ অনুভৱ কৰিছে গোটেই অসমবাসীয়ে। তো আজি আমাৰ বহুদিন হ'ল, আজি 7 মাহ হৈ গ'ল, তথাপিও জুবিন গাৰ্গে ন্যায় পোৱা নাই, হয় নে নহয়? তাৰপিছত কিন্তু জুবিন গাৰ্গে এতিয়া আমাৰ কি হ'ব? জুবিন গাৰ্গৰ পিছৰ পৰিস্থিতি কেনেকুৱা হ'ব? পিছত কি তই ভাবা না যে জুবিন গাৰ্গে ন্যায় পাব নাপাব, সেইটো ভাবা না নাভাবা? জুবিন গাৰ্গে ন্যায় পাব। তই কেতিয়া পাব বুলি ভাবা? এইবাৰ চৰকাৰে, এই বিজেপি চৰকাৰতে পাব না বেলেগ চৰকাৰত পাব? আৰু অহাকালিতো ইলেকশ্যন আহিয়ে পালা, কিন্তু ইলেকশ্যনৰ আগতে হিমন্ত মামাই কৈছিল যে ন্যায় দিব বুলি, কিন্তু আজিলৈকে ন্যায় কিয় পোৱা নাই? এতিয়া তুহুন কি ভাবছা জুবিন গাৰ্গৰ বিষয়ে? আমি কি ন্যায় দিব পাৰিম নেকি? ন্যায় একাই দিব লাগিব, চৰকাৰে দিব লাগিব ন্যায় চৰকাৰে দিব লাগিব। কিন্তু আজি কিয় চৰকাৰে ন্যায় দিয়া নাই? আজিলৈকে চৰকাৰে কিয় ন্যায় দিয়া নাই? আজিলৈকে চৰকাৰে ন্যায় দিব লাগিছিল নাই? আজিলৈকে চৰকাৰে ন্যায় দিয়া নাই। তো গতিকে গাইজ আমি অতি সোনকালে, গতিকে আমি বুলিয়ে নহয় গোটেই অসমবাসীয়ে কৈছে যে অতি সোনকালে জুবিন গাৰ্গে ন্যায় লাগে। তো আমি আৰু যাওঁ বলক, আৰু মই অলপ দেৰিকৈ আকৌ এটা ব্লগলৈ আপোনালোকক উভতি আহিম। তেতিয়া মই দেখুৱাম যে
গছ গছনি ভাঙি কেনেদৰে চুৰমাৰ হৈ গৈছে, কেনেদৰে ভাঙি চুৰমাৰ হৈ গৈছে, গছ গছনি ভাঙি কেনেদৰে চুৰমাৰ হৈ গৈছে। আৰু মোৰ লগত মই এতিয়া যিটো সি এটা হামিং দি আছে, মানে জুবিন গাৰ্গৰ যিটো হামিং একদম ফেভাৰেট হামিং আছে সেইটো দি আছে। হামিংটো দি দিয়া একবাৰ, একবাৰ হামিংটো, একবাৰ 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 যিকোনো এটা গান এটা এক লাইন হ'লে গাই দিয়া, যি গা। মায়াবিনী রাতের বুকুত দেখা পালু তোমার ছবি, থরা দিলা গোপনে আহি হিয়ার কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি ৰ'দৰে মোৰ দেহত হ'ব হ'ব। মাজত এটা লাইন শব্দ ভুল হ'লেও মানে গোটেই অসমবাসীয়ে সকলোৱে গাইছে। তথাপি আমি সৰু ল'ৰাকেইজনে কৈছে আপোনালোকে শেষত বাৰত জয় জুবিন দা বুলি আমি গোটেইকেইজনে ক'ম, আৰু লগতে লাইক সাবস্ক্ৰাইব কৰি দিব। কমেণ্ট কৰি দিব। এবাৰ গোটেইকেইজনে আমি জয় জুবিন দা বুলি ক'ম, হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, 1 2 3 জয় জুবিন দা। আৰু একবাৰ হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ, 1 2 3 হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। তো থেংক ইউ গাইজ। লাষ্ট শেষত মই ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে যোৱাকালি যি বতাহ বৰষুণ অনিষ্ট হৈছে, তাৰ ছিঙিছে লাইনত, সেইবিলাক দেখুৱাম। তো শেষবাৰত পুনৰবাৰ আমি গোটেইকেইজনে কৈছোঁ লাইক ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব। লাইক Thank you. কমেণ্ট কৰি দিব।